দুৰ্গন্ধময় পৰিৱেশৰ মাজত চলাচল ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ড্ৰেইনৰ পৰা পানী ওলোৱাৰ ফলত চাপৰ বজাৰৰ মাজমজিয়াত দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে। এই সম্পৰ্কত আপুনি কি ক'ব বিচাৰে? আপোনালোকে এটা চাপৰৰ উন্নতিৰ কাৰণে ভাল এটা নিউজ বনাই আছে আৰু এই চেগতে মই চাপৰৰ বাসিন্দা আৰু মিউনিচিপালিটিৰ বাসিন্দা হিচাপে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আজি চাপৰৰ যি মেৰুদণ্ড থকা দুটা চাপৰৰ এডুকেশ্যনৰ ইনষ্টিটিউট আছে, এটা চাপৰ গাৰ্লছ স্কুল আৰু চাপৰ হায়াৰ ছেকেণ্ডেৰী, তাৰ মাজমজিয়াত এনেকুৱা এটা দুৰ্গন্ধময় পৰিৱেশ আৰু এনেকুৱা পানী, য'ত লেতেৰা পানী, য'ত নেকি পানী আমি যদি ভৰি দিওঁ তেনেহ'লে আমি গা ধুব লগা হয়, তেনেকুৱা পৰিৱেশ। এই আজি বাৰিষা নাই, একো বৰষুণ নাই, একো নাই, আমাৰ হাই ৰোডৰ ওচৰত পানীয়ে পানী, বানপানীৰ নিচিনা পানী হৈ গৈছে, তথাপি দুৰ্গন্ধময় পানী। এই মিউনিচিপালিটি এৰিয়াৰ মাজত এনেকুৱা এটা হাৰ্ট অফ চেণ্টাৰত চাপৰৰ মাজমজিয়াত এনেকুৱা পৰিৱেশ দেখি আমি বৰ দুখিত হৈছোঁ। আৰু আমি আপোনালোকৰ চাগতে ক'ব বিচাৰিছোঁ যে এনেকুৱা দায়িত্বহীন যি প্ৰশাসনিক ব্যৱস্থা আছে, যি আমাৰ মিউনিচিপালিটি বোৰ্ড আছে, তেখেতসকলে কৰে কি? আমি বিচাৰোঁ তেখেতসকলে মিউনিচিপালিটিত অলপ বহি থাকিলে নহ'ব, এনেকুৱা আৰু বহুত আছে। আমি ইতিমধ্যে বজাৰত আমি পাইছোঁ যে আমাৰ বজাৰত হাতি যোৱা যিবিলাক আমাৰ ফুটপাথ আছে, ফুটপাথবিলাক ভাঙি গাঁতৰ সৃষ্টি হৈছে। মোৰ মোবাইলত আছে, আপোনালোকে মোবাইলৰ পৰা লৈ দেখুৱাব পাৰে যে চাপৰৰ পৰিৱেশটো কি হৈছে। অকল চাপৰত অকল পাৱাৰৰ লোভী এইবিলাক মানুহ বহি চেয়াৰত বহি, বাকী উন্নয়নমূলক কাম আমাৰ একো নাই। আৰু মাজে মাজে খালি কৈ থাকিব ট্ৰেড লাইচেঞ্চ লাগে, সেইটো লাগে, এইটোৰ ডেট গ'ল, সেইটোৰ ডেট গ'ল। আমি প্ৰতিটো দোকানে ট্ৰেড লাইচেঞ্চ লৈ কাম কৰি আছোঁ, কিন্তু আমি যি টেক্স দি আছোঁ তাৰ সুবিধা মুঠেই পোৱা নাই। সেইকাৰণে এই ঘটনাৰ কাৰণে মই প্ৰশাসনিক ব্যৱস্থা আৰু আমাৰ যি মিউনিচিপালিটি আছে ধিক্কাৰ জনাওঁ যে এনেকুৱা অৱস্থাৰ পৰা আমি কেতিয়া মুক্ত পাম। সেইকাৰণে এই অতি সোনকালে যদি আমি এই দুৰ্গন্ধময় পৰিৱেশৰ পৰা মুক্তি পাব পাৰি, তাৰ কাৰণে মই চাপৰ বাসিন্দা হিচাপে মই অনুৰোধো কৰিছোঁ যাতে অতি সোনকালে এইটো ষ্টেপ লৈ এটা বিহিত ব্যৱস্থা কৰে। ধন্যবাদ। অসুবিধাখিনি হৈ আছে বহুত। এটা মানে ড্ৰেইনৰ পৰা পানী, ৰাস্তাৰ পানী আমাৰ ড্ৰেইনত যাব লাগে হিচাপত, কিন্তু আমাৰ ড্ৰেইনৰ পৰা পানী আজি ৰাস্তাত উলিয়াই আহিছে। তাৰ ফলত এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত আমাৰ খুবেই বিজি এৰিয়া, এইখিনি আমাৰ চাপৰ হাটখিনি ইয়াতে হয়। তাৰ কাৰণে এটা মানে বহুত হুলস্থুলীয়া সৃষ্টি হৈছে, মানুহৰ যাতায়াত কৰাত বহুত অসুবিধা হৈছে। আকৌ চাপৰ হাই ছেকেণ্ডেৰী স্কুল, চাপৰ ছোৱালী স্কুল, আমাৰ ইয়াতে আমাৰ ষ্টুডেণ্টখিনিৰ বহুত প্ৰব্লেম হৈছে ৰাস্তাখিনিৰ কাৰণে। আৰু এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে, য'ত মানে এই মানে অস্বাস্থ্যকৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই সম্পৰ্কত চাপৰ পৌৰসভাত কিবা অৱগত কৰিছিলে জানো? আমি পৌৰসভাক অৱগত কৰিছিলোঁ। আমি পৌৰসভাক বিভাগীয় কৰ্তৃপক্ষ আমি আলোচনা কৰিছিলোঁ, কিন্তু সিহঁতে কৈছিল যে আমাৰ PWDৰ আণ্ডাৰত হয় ড্ৰেইনখিনি, চাপৰ যিখিনি আমাৰ নৰ্দমাখিনি যিখিনি কাম হৈছে এতিয়ালৈকে PWDৰ আণ্ডাৰত আছে। তো তেওঁলোকক কৰিব লগা একো নাই। যদি PWDয়ে তেওঁলোকক ড্ৰেইনখিনি হেণ্ড অভাৰ কৰি দিয়ে বা তেনেকুৱা কিবা এটা মানে কণ্ডিশ্যনত আহে, তেতিয়াহ'লে সিহঁতে কৰিব পাৰিব। এতিয়া আপুনি বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান কৰিব বিচাৰে? আমি পৌৰসভা বা PWD বুলি আমি একো নাজানো। আমি বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ কৰিম যে আপোনালোকে অতি সোনকালে ইয়াৰ এটা পাৰ্মানেণ্ট চলিউশ্যন কিবা এটা কৰি দিব লাগে আমাক। অন্যথাই আজি আমি অনুগ্ৰহ কৰি আছোঁ। আজি মই অকলে হয়তো 2-4জন মানুহৰ লগত লগ হৈ আমি অনুগ্ৰহ কৰি আছোঁ, কিন্তু এই আগন্তুক দিনত বাৰিষাৰ দিনত বা আজি এই যিটো কণ্ডিশ্যন ইয়াত হৈ আছে, কিছুদিন পিছত এইটো গোটেই চাপৰ বজাৰ টাউন এৰিয়াখিনিত হ'ব। তো গতিকে তেতিয়া হয়তো ৰাইজে আকৌ অনুগ্ৰহ নকৰিব, তেতিয়া কিবা এটা প্ৰতিবাদী কাৰ্যসূচী বা তেনেকুৱা আন্দোলন এটা গঢ়ি তুলিব। তো তাৰ ফলত হয়তো হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মই এইকাৰণে আপোনালোকক বিভাগীয় কৰ্তৃপক্ষক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি সোনকালে ইয়াৰ কিবা এটা বিহিত ব্যৱস্থা কৰক। হাজাৰ হাজাৰ ৰাইজৰ লগতে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চাপৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে এই দুৰ্গন্ধময় পৰিৱেশৰ ফলত। সমগ্ৰ চাপৰ অঞ্চলৰ লেতেৰা পানী যোৱা একমাত্ৰ ড্ৰেইনটোৰ মুখ বন্ধ হোৱাৰ ফলত ড্ৰেইন ফাটি কাষেদি লেতেৰা পানী ওলাই চাপৰ বজাৰৰ মাজমজিয়াৰ
17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত লেতেৰা পানী জমা হৈ দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়। চাপৰ পৌৰসভাৰ গাফিলতিৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ ব্যৱসায়ী সকলোৱে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু চাপৰ পৌৰসভাৰ কাষত থকা স্বত্তেও ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে দোকানী ব্যৱসায়ী সকলোৱে চাপৰ পৌৰসভাত অৱগত কৰাৰ পিছতো চাপৰ পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যদি চাপৰ পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় তেন্তে যিকোনো মুহূৰ্তত চাপৰৰ অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলোৱে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই অহাৰ বাবে হুংকাৰ দিয়ে স্থানীয় ৰাইজে। চাপৰৰ পৰা মান্না আহমেদৰ ৰিপৰ্ট, অপূৰ্বা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপূৰ্বা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপূৰ্বা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপূৰ্বা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপূৰ্বা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপূৰ্বা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপূৰ্বা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।